নমস্কাৰ সকলোকে LPNME স্যাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ হিন্দী কিতাপখনত দিয়া পাঠ নম্বৰ 13 যাৰ নাম হৈছে মন কে জিতে জিত। এই পাঠটো পোনপ্ৰথমে তোমালোকে ভালদৰে পঢ়ি ল'বা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অভ্যাসমালা ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, आओ विशेष ध्यान देने योग्य लोगों के बारे में चर्चा करो। অৰ্থাৎ চোৱা ইয়াত আমি দুখন ছবি দেখিবলৈ পাইছোঁ। ইয়াত থকা ল'ৰাজনে ভৰিৰে খোজ কাঢ়িব নোৱাৰে আৰু ইয়াত থকা ছোৱালীজনীয়ে চকুৰে দেখা নাপায়। এই দুখন ছবিৰ বিষয়ে তুমি তোমাৰ সহপাঠীৰ লগত আলোচনা কৰিবা, অৰ্থাৎ তোমালোকে এইটো নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি কৈছে। 2 নম্বৰ প্ৰশ্ন उत्तर दो, অৰ্থাৎ 2 নম্বৰৰ ক নম্বৰৰ প্ৰশ্ন। शीला अपने पिताजी के साथ कहाँ गई थी? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা। शीला अपने पिताजी के साथ स्वाधीनता दिवस समारोह देखने गई थी। ख नंबर प्रश्न, जनगण मन संगीत सुनते ही सब लोग क्यों खड़े हो गए? यार उत्तर लिखिबा। जनगण मन संगीत सुनते ही सब लोग राष्ट्रीय संगीत के सम्मान में खड़ी हो गई। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্ন, शीला को कौन सा गीत बहुत पसंद आया? यार उत्तर लिखिबा। शीला को सारे जहां से अच्छा हिंदुस्तान हमारा गीत बहुत पसंद आया। घ नंबर प्रश्न, शीला को क्यों आनंद मिला? यार उत्तर लिखिबा। तरह तरह के नृत्य देखकर और गाना सुनकर शीला को बहुत आनंद मिला। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰ আৰু ঘ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা 9 নম্বৰ প্ৰশ্ন, सूरदास कौन थे? ইয়াৰ উত্তৰটো লিখিবা। सूरदास কৃষ্ণ ভক্ত কবি থে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত 55 নম্বৰ প্ৰশ্ন, जोसेफ क्या करते हैं? ইয়াৰ উত্তৰটো লিখিবা। जोसेफ মহাবিদ্যালয় মে অধ্যাপক হে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা 3 নম্বৰ প্ৰশ্ন, आओ ৰেখাঙ্কিত অক্ষৰো কো তোড়কৰ দেখো। দৃষ্টিৰ যোনটো ইয়াত যুক্তাক্ষৰ আছে সেইটো ইয়াত লিখা আছে আৰু ইয়াৰ যোনটো যুক্তাক্ষৰ ভাঙা আছে সেইটো ইয়াত দিয়া আছে। ঠিক একেধৰণে আমি ইয়াত থকা যুক্তাক্ষৰখিনি ভাঙিব লাগে। চ' ইয়াত লিখা আছে শিষ্য, ইয়াত লিখা আছে প্ৰমুখ, সাহিত্য, স্কুল, বিশ্বাস আৰু ইয়াৰ যোনখিনি আমাৰ যুক্তাক্ষৰ দিয়া আছে এই যুক্তাক্ষৰখিনি আমি ভাঙি পেলাই লিখিব লাগে। চ' ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলোঁ। দৃষ্টিৰ যোনটো যুক্তাক্ষৰ আছিল সেইটো আমাৰ কিতাপত কৰি দিয়া আছে, সেইটো নালাগে। সাহিত্যৰ যোনটো যুক্তাক্ষৰ সেইটো ইয়াত লিখা আছে আৰু ইয়াৰ যোনটো যুক্তাক্ষৰ ভাঙিব দিছে সেইটোত কি কি থাকিব, দন্ত্যাত্ব আৰু অন্তস্থ থাকিব। ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা। ইয়াৰ পিছত লিখা আছে শিষ্যৰ যোনটো যুক্তাক্ষৰ সেইটো ইয়াত লিখা আছে আৰু ইয়াৰ যুক্তাক্ষৰ কি কি বৰ্ণযুক্ত হৈ আছে, মধ্যাহ্ন যোগ অন্তস্থ যোগ হৈ আছে। ইয়াত লিখা আছে স্কুলৰ যোনটো যুক্তাক্ষৰ সেইটো ইয়াত লিখা আছে আৰু ইয়াক আমি কেনেদৰে ভাঙিম, দন্ত্যাহ যোগ ক। ইয়াৰ পিছত লিখা আছে প্ৰমুখৰ যোনটো যুক্তাক্ষৰ সেইটো ইয়াত লিখা আছে আৰু যুক্তাক্ষৰটো আমি প যোগ ৰে ভাঙিব লাগিব। তাৰপিছত ইয়াত লিখা আছে বিশ্বাসৰ যোনটো যুক্তাক্ষৰ সেইটো আছে শৈবাব্যৰ যোনটো যুক্তাক্ষৰ তাত কি কি আছে, স যোগ ভ আছে। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন, आओ जानकारी प्राप्त करो। दृष्टिहीन लोग कैसे पढ़ते हैं? दृष्टिहीन लोगों के लिए प्रयोग लिपि ब्रेल लिपि है। यह लिपि हाथ के स्पर्श से पढ़ी जाती है। फ्रांस के रहने वाले लुई ब्रेल इसकी जनक है। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে অন্ধ মানুহবোৰে কি লিপি ব্যৱহাৰ কৰি পঢ়ে, তেতিয়াহ'লে আমি ইয়াৰ উত্তৰটো লিখিব লাগিব ব্ৰেইল লিপি। ইয়াৰ পৰা তোমালোকক আন এটা প্ৰশ্ন সুধিব পাৰে পৰীক্ষাত যে ব্ৰেইল লিপি কোনে আৱিষ্কাৰ কৰিছে, তেতিয়াহ'লে তোমালোকে সেই মহান ব্যক্তিজনৰ নাম লিখিব লাগিব লুই ব্ৰেইল। এইখিনি তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা ইয়াত মই এখন ছবি দি দিছোঁ, অন্ধ মানুহবোৰে কিদৰে পঢ়ে ABCDখিনি। এটোক অন্ধ মানুহবোৰে এনেকৈ হাতেৰে স্পৰ্শ কৰি গম পায় যে এইটো বিৰ বাবে এনেকৈ পঢ়ে, চিটোক এইদৰে পঢ়ে, ডিটোক এইদৰে পঢ়ে, ইটোক এনেধৰণে পঢ়ে। অৰ্থাৎ চোৱা ইয়াত এইখিনি দিয়া আছে, তোমালোকৰ যদি দৰকাৰ হয় তোমালোকে চাই ল'ব পাৰিবা। ইয়াৰ পাছত চোৱা 5 নম্বৰ প্ৰশ্ন, आओ हिंदी के कुछ प्रमुख कवि कवियत्रियों के नाम जानो। मीराबाई, कबीरदास, तुलसीदास, जयश्री,
ভাৰতেন্দু হৰিচন্দ, মহাদেৱী বৰ্মা, জয়শংকৰ প্ৰসাদ, মিথিলি শৰণ গুপ্ত। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, किसने कहा लिखो। ক নম্বৰ প্ৰশ্ন, वो भी तुम लोगों की तरह है। এই কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰটো লিখিবা शीला के पिताजी ने। খ নম্বৰ প্ৰশ্ন, क्या वो भी दृष्टिहीन विद्यालय में पढ़ते हैं। এই কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰটো লিখিবা शीला ने। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, वो कानों में सुनने की मशीन लगाया करता था। এই কথাষাৰ কোনে কৈছিল? शीला के पिताजी ने। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন, উত্তৰ লিখো। 7 নম্বৰৰ ক নম্বৰৰ প্ৰশ্ন, ऐसे सभी बच्चे तुम लोगों के विद्यालय में ही पढ़ सकते हैं। यहाँ ऐसे सभी बच्चे किन्हें कहा गया है। यार उत्तर लिखिबा ऐसे सभी बच्चे तुम लोगों के विद्यालय में ही पढ़ सकते हैं। यहाँ ऐसे सभी बच्चे उन्हें कहा गया है जो कानों से कम सुनते हैं, आंखों से कम दिखते हैं, ठीक से बोल नहीं पाते हैं और अच्छे तरह से चल न पाते हैं। ইয়াৰ পাছত তোমালোকে উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, सभी बच्चे की पढ़ाई लिखाई के बारे में पिताजी ने क्या कहा। यार उत्तर लिखिबा सभी बच्चे की पढ़ाई लिखाई के बारे में पिताजी ने कहा कि आजकल सभी प्रकार के विद्यार्थियों को एक साथ एक ही विद्यालय में पढ़ाने की व्यवस्था की जा रही है। ইয়াৰ পাছত খ নম্বৰ উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, दृष्टिहीन सूरदास जी महान कवि कैसे बने। यार उत्तर लिखिबा दृष्टिहीन सूरदास जी अपने साधना और लगन के बल पर महान कवि बने। एटु এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো এবাৰ ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা ঘ নম্বৰ প্ৰশ্ন, विशेष ध्यान देने योग्य व्यक्ति कौन कौन हो सकते हैं। यार उत्तर लिखिबा विशेष ध्यान देने योग्य व्यक्ति है कानों से कम सुनने वाले, आंखों से कम दिखने वाले, ठीक से बोलना पाने वाले, अच्छी तरह चलना पाने वाले। এইটো হৈছে আমাৰ ঘ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা 8 নম্বৰ প্ৰশ্ন, आओ समूह में चर्चा करो, विशेष ध्यान देने योग्य व्यक्ति के अधिकार क्या क्या है। এইটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, आओ समझ ले, वो बहुत ही अनुभवी था, तुम्हारा अनुमान ठीक है। इन वाक्यों में था और है से किसी काम के करने या होने का बोध होता है। यह क्रिया के रूप है। यार पास 10 नंबर प्रश्न, आओ सर पढ़े, इन वाक्यों के रेखांकित शब्दों से पुरुष और स्त्री का बोध होता है। छात्र छात्रा, पति पत्नी। ऐसे ही पुरुष और स्त्री के बोध करवाने वाले शब्द लिखो। बहन, लड़की, बकरी, मामा, बालक, पिता। सो यार उत्तर मैं আগতীয়াকৈ লিখি থৈছিলোঁ। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা बहन भाई, मामा मामी, लड़की लड़का, बालक बालिका, बकरी बकरा, पिता माता। ইয়াৰ পাছত তোমালোকে ধুনীয়াকৈ উত্তৰখিনি লিখি ল'বা। ইয়াৰ পাছত 11 নম্বৰ प्रश्न, यहाँ सूरदास के बारे में कोई बातों का उल्लेख किया गया। जन्म 1478 ईंग अनुमानिक, जन्मस्थान ब्रज का सिही नामक गांव, हिंदी के कवि, मृत्यु 1583 ईंग अनुमानिक। अब इन बातों के आधार पर 4 वाक्य लिखो। सो ইয়াৰ উত্তৰ মই আগতীয়াকৈ লিখি থৈছিলোঁ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। उत्तर क नंबर, सूरदास का जन्म 1478 ईंग में हुआ था। ख नंबर, सूरदास ब्रज का सिही नामक गांव में जन्मे थे। ग नंबर, सूरदास हिंदी के महान कवि थे। ख नंबर, सूरदास की मृत्यु 1583 ईंग में हुई थी। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পৰা চোৱা 12 नंबर प्रश्न, आओ आओ पहेलियां बूझे और लिखो। क नंबर, पहेलियां 3 अक्षर का मेरा नाम उल्टा सीधा एक समान। ইয়াৰ যোনটো উত্তৰ সেইটো হ'ব জাহাজ। জাহাজ জাহাজ। এতিয়া চোৱা এই জাহাজ শব্দটো আমি যদি আগফালৰ পৰা পঢ়ো তেতিয়াও জাহাজ পাম, আৰু যদি আমি পিছফালৰ পৰা যদি পঢ়ো তেতিয়াহ'লে আমি ইয়াৰ উত্তৰটো জাহাজে পাম। অৰ্থাৎ ক নম্বৰটো উত্তৰ হ'বগৈ জাহাজ। খ নম্বৰ, না মাৰা না খুন কিয়া, বিশ্বকা চিত কাট লিয়া। ইয়াৰ যোনটো উত্তৰ সেইটো হ'বগৈ নাখুন।
নাখুন 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 বুলি লিখিবা। ইয়াৰ পিছত গ নম্বৰ पंछी एक देखा अलवेला पंख बिना उड़ रहा अकेला बांध गले में लंबी डोर नाप रहा अंबर का चोर। ইয়াৰ যোনটো উত্তৰ সেইটো হ'ব পতং পতং পতং। সো ইয়াৰ উত্তৰখিনি মই আগতে লিখি দিছিলো। 12 নম্বৰৰ কৰ উত্তৰ জাহাজ, খ নম্বৰটো উত্তৰ হ'বগৈ নাখুন আৰু গ নম্বৰটো উত্তৰ হ'বগৈ পতং। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ উত্তৰখিনি বাকচত লিখি ল'বা। ইয়াৰ পাছত 13 নম্বৰ প্ৰশ্নটো কি কৈছে, परियोजना हिंदी के कवि कवियत्रियों की तस्वीर से एल्बाम बनाओ। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 14 নম্বৰ প্ৰশ্ন, आओ पाठ में आए कुछ शब्द के अर्थ जानो। शुरू शुरू মানে হৈছে আৰম্ভ, দুবিধা দুবিধা মানে হৈছে অসামঞ্জস্য, নাস্তা নাস্তা মানে হৈছে জলপান, তসবির মানে হৈছে ছবি বা চিত্র, मशीन মানে হৈছে যন্ত্র, বৈশাখী মানে হৈছে पैरों से चल ना पाने वाले व्यक्ति का सहारा। এইখিনি তোমালোকে অলপ চাই ল'বা। আৰু এইখিনি আছিলে আমাৰ এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি। গোটেইখিনি ইয়াত কৈ দিয়া হৈছে, তোমালোকে চাই চাই প্ৰশ্ন উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।